মুহূৰ্তত আমি উপস্থিত আছোঁ নুমলীগড় ১ নং পাৰঘাটত আৰু প্ৰবীণক দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ। এই বৃহৎ অঞ্চলটো আজিও পানীত বুৰ গৈ আছে আৰু ইয়াৰ কাষতে যিসকল লোকৰ বাসগৃহ আছে সকলো আচলতে ঘৰসমূহ ইতিমধ্যেই পানীত ডুবি গৈছে আৰু ইয়াৰ যিসকল লোক সেই লোকসকল বিশেষকৈ ঘৰৰ পৰিয়ালৰ ল'ৰা ছোৱালী সকলো ইয়াৰ পৰা আঁতৰি তেওঁলোক নুমলীগড়ৰ যি হাইস্কুল সেই নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁলোকে শিবিৰ পাতি আছে। আমি দেখুৱাইছোঁ এইসকল লোকে পুৱা ঘৰলৈ আহি ঘৰৰ সা সামগ্ৰী তেওঁলোকে প্ৰত্যক্ষ কৰিবৰ কাৰণে শিবিৰৰ পৰা আহিছে আৰু সমগ্ৰ অঞ্চলটোত এতিয়া বানত আক্ৰান্ত হৈ আছে, বানত বুৰ গৈছে আৰু ইয়াৰ যিসকল লোক তেওঁলোকৰ খেতি পথাৰ বয় বস্তু সকলো ইতিমধ্যে পানীত যথেষ্ট ক্ষতি হৈছে। এই অঞ্চলটো কি বুলি কয় দাদা? ১ নং পাৰঘাট। আপোনালোকৰ ঘৰ ডুবিছে? ঘৰত পানী সোমাইছে, এই ঘৰ দেখিয়ে পাইছে। হয় হয় হয়। আৰু ঘৰৰ মানুহ চব স্কুলত আছে। আমি এজন লোক লগ পাইছোঁ, তেওঁ ইতিমধ্যে ঘৰৰ পৰা আহিছে, বয় বস্তু তেওঁলোকৰ যথেষ্ট নষ্ট হৈছে। আমি তেওঁলোকৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম। দাদা, ঘৰৰ ভিতৰত এতিয়া কিমান পানী আপোনালোকৰ? পানী হৈছে অলপ, বস্তুবিলাক চব ওপৰত তুলি থোৱা আছে, মানে ঘৰৰ টিঙৰ ওপৰত, চেলেপৰ ওপৰত তুলি থোৱা আছে। ঘৰৰ মহিলাসকল বা আপোনালোকৰ ল'ৰা ছোৱালীবোৰ সেইবিলাক আলিলৈ উঠিয়াই দিছোঁ, হাইস্কুললৈ পঠিয়াইছোঁ। বাকী আমি ইয়াত আছোঁ আৰু ঘৰত। এইখিনি গোটেই অঞ্চলটো মানুহ ডুবিছে? গোটেই অঞ্চলটোৱে ডুবিছে। বস্তুবোৰ নষ্ট হৈছে? নষ্ট অলপ হৈছে আৰু কি কৰিবি, উপায়তো নাই আৰু। লগত খেতি পথাৰো গ'ল, তাৰপিছত কঠীয়া চঠীয়াও গ'ল। এতিয়া কি কৰে ৰাইজে আৰু চৰকাৰে কি বিচাৰ দিয়ে সেইটো জানে আৰু। নিশ্চয়কৈ এইসকল লোক আচলতে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে, কাৰণ হঠাৎ পানী বাঢ়ি অহাত অঞ্চলটোৰ প্ৰতি ঘৰ লোকেই আচলতে ভুক্তভোগী হ'ব লগা হৈছে। কিমান মানুহ আছে এই অঞ্চলটোত দাদা? কিমান মানুহ আছে আপোনালোকৰ? ইয়াত বৰ্তমান কমচে কম আমাৰ ৭০-৮০ ঘৰমান মানুহ নষ্ট হৈছে। চবৰ ঘৰত পানী হৈছে। বয় বস্তুবোৰ চব ওপৰত যেনে তেনে যোনে যেনেকে পাৰিছে কৰিছে, আৰু নাইতো কিছুমানৰ ঘৰ ভিতৰতে ভাঙি আছে। হয় হয়, নিশ্চয়কৈ আমি প্ৰবীণক দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ ঘৰৰ চোতালত কেনেধৰণে মানুহে আচলতে আজি পৰ্যন্ত এককাল পৰ্যন্ত পানী, আমি সমগ্ৰ পৰিৱেশটো দেখুওৱাৰ চেষ্টা কৰিছোঁ।